ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাছবিলাক ভালকৈ ধুই নিমখ হালধি গুড়ি দি ভাজি ল'ম। পানীলাও অলপমান কাটি ল'ম। পানীলাওখিনি অলপমান সিজিব দিম। মাছবিলাক ভজা হৈ গ'ল। সৰু আৰু জলকীয়া বটি ল'ম। জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি, নিমখ দি ল'ম। কেৰাহী এখনত তেল অলপমান দি পিঁয়াজবিলাক ভাজি ল'ম। ভাজি তাত মছলাবিলাক দি ভালকৈ ভাজি ল'ম। মছলাবিলাক ভজা হ'লে তাত লাওখিনি দি ল'ম। লাওখিনি অলপমান ভাজি তাত পানী দি দিম। ভাজি ৰখা মাছখিনিও দি দিম। তাৰপাছত অলপ সময়ৰ কাৰণে ৰাখি থৈ দিম। সময় উতল অহাৰ পাছত চব্জিখন হৈ যাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।